ৰূপান্তৰে কৈ গৈছিলে হীনতাতকৈ মৃত্যুৱে ভাল। হয় জানো হীনতাতকৈ মৃত্যু ভাল? আমাৰ যিবোৰ মাটিবোৰ খহি গৈছে, আমাৰ সেই মাটিবোৰত আমাৰ আৰ্জা, ধন সোণ, মণি ৰত্ন, হীৰা আঙুঠি আৰু অসমৰ ঐতিহ্য আছে। যিবোৰ খহি গৈছে, সেই খহি যোৱা বস্তুবোৰ আমি কেতিয়াও নাই নাপাওঁ। লৈতেদি চাগে প্ৰবাহিত হৈ ক'ৰবাত গুচি যাবগৈ। 2025 বৰ্ষ আমাক বিদাৰি যাব, জোকাৰি যাব। গছৰ ওপৰৰ পৰা পোকটোৱে তলৰ পোকটো ওপৰলৈ উঠি অহা দেখি গোৰ মাৰিছে। এই যে হৈ আছে কিবা কিবি এক অৱস্থিতি, এই অৱস্থিতিত 2025টো পাৰ হৈছে। 2025 কি লৈ গৈছে আমাৰ পৰা, যি কল্পনাতীত, যাক মানিব নোৱাৰি, যি প্ৰতিটো চিন্তাত, প্ৰতিটো পুৱাৰ পৰা প্ৰতিটো ৰাতিলৈ এক ভূমিস্খলনৰ দ্বাৰা প্ৰবাহিত হৈ আছে। শিশুৰ পৰা বয়োবৃদ্ধলৈ শিৰাই শিৰাই কান্দি যোৱা এটা নাম, এটা সত্তা, বিশ্ববৰেণ্য জুবিন গাৰ্গ 2025 বৰ্ষই কাঢ়ি লৈ গ'ল। 2025 বৰ্ষই আৰু বহুত কাঢ়ি লৈ গ'ল। ৰাজীৱ শদিয়াক কাঢ়ি লৈ গ'ল, জ্ঞানদা কাকতি বাইদেউক কাঢ়ি লৈ গ'ল, গায়ত্ৰী হাজৰিকা বাইদেউক কাঢ়ি লৈ গ'ল, আৰু আমাৰ বাঁহীৰ ৰাগত বিশ্ব স্পন্দিত কৰা দীপক শৰ্মা দাক লৈ গ'ল জাতিৰ শিল্পী ৰাজীৱ শদিয়াক লৈ গ'ল, তৃপ্তি দাস হানছে ছাৰক লৈ গ'ল, বহু ব্যক্তিক লৈ গ'ল, অনুভৱ তুলসী ছাৰক লৈ গ'ল, কবিতাৰ যি মহাগুঞ্জনত এক সংবিধানবাদ আৱিষ্কাৰ কৰা কবিতাৰ অনুভৱ তুলসী ডাঙৰীয়াক লৈ গ'ল, হেমন্ত দত্ত ছাৰক লৈ গ'ল। নি আছে 2025 বৰ্ষই আমাৰ পৰাও কিছুমান বস্তু নিছে। মানৱীয়তা লৈ গৈছে আমাৰ পৰা, মানৱ বিশৃংখল হৈছে, যুৱ প্ৰজন্ম উশৃংখল হৈছে। অকল যুৱ প্ৰজন্ম নহয়, মানুহৰ মন প্ৰাণ বুদ্ধিগ্ৰস্ততা অৱক্ষয় হৈছে। একোৱেই নাই বাট। 2025 বৰ্ষত কিছুমান ৰূপৰেখা দেখুৱাইছে। উচ্চাভিত্ত, যাৰ টকা আছে, ধন আছে, যাৰ কাৰণে দলিত নিষ্পেষসকল আছে, আৰু সেই সকলৰো অজুহাত আছে, যি দৌৰি গৈছে, যি বিচাৰিছে, এনেধৰণৰ কিছু কাৰ্যকলাপত 2025 পাৰ হৈছে। তাত কিছুমান শক্তিশালী হৈ উঠিছে, কিছুমান বাকপটুতাৰ মাজেৰে শক্তিশালী হৈ উঠিছে, কিছুমান নাটকীয়ভাৱে ক্ষমতাশালী হৈ উঠিছে। তাৰ মাজত আমি নতুন প্ৰজন্ম আগুৱাব লাগিব, অগ্নিযুগৰ ফিৰিঙতিসকলক দেখাব লাগিব বাট। 2025 বৰ্ষই আমাৰ মাজৰ পৰা মোহাৰি নিয়া সেই বিশ্ববৰেণ্য নিধাতু লাৱণ্য মণিৰত্নক আমি কেতিয়াও নাপাওঁ। আমাৰ হৃদয়ত ৰাখিম, তেজৰ দৰে ৰাখিম, তেজৰ যি কমলাপতি সেইদৰে ৰাখিম। তেওঁলোকৰ আদৰ্শ মহীয়ান কৰিম, কাম কৰিম, আমি এক নৱচেতনা জাগ্ৰত কৰিম। 2025 বৰ্ষই আমাৰ পৰা যিবোৰ কাঢ়িলে, 2026 বৰ্ষৰ পৰা আমি ষ্টাৰ্ট কৰিম, ব্ৰিং বেক। জুবিন দাই কৈ গৈছিলে, শেষ হোৱাৰ পিছতো আৰম্ভণি আছে। শেষ বুলিলেইটো শেষ নহয়, আকৌ আৰম্ভ হয়, আকৌ আৰম্ভ হ'ব, আকৌ হ'ব। দপদপাই জ্বলি গৈছে যাদৱ পায়ংদেৱৰ সেই অৰণ্যখন, যি অৰণ্যৰ বিশ্বৰ দৰ্পণত সেউজীয়া সদায়। কোনোবাই দুষ্কৃতিকাৰে জ্বলাই দিলে সেইখন অৰণ্য। যি ধৰণে জ্বলাইছে,